মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া ব্যাকৰণৰ এটা অতি দৰকাৰী বস্তু কাল সম্পৰ্কে আলোচনা কৰোঁ আহাচোন। কাল মানে হৈছে ইংৰাজীত কালক টেন্স বুলি কয় আৰু আমাৰ অসমীয়াত কাল হৈছে ক্ৰিয়াৰ সময়কে কাল বোলে। কাল তিনি প্ৰকাৰ: বৰ্তমান কাল, ভূত বা অতীত কাল আৰু ভৱিষ্যৎ কাল। আমি পঞ্চম শ্ৰেণীৰ অংকুৰণৰ অৰূপৰ আবেদন নামৰ পাঠটোলৈ এবাৰ চকু ফুৰাওঁ আহাচোন। সেই পাঠটোত থকা ভাষা অধ্যয়ন, এই ভাষা অধ্যয়নখিনিত কাল সম্পৰ্কে বিতংভাৱে আলোচনা কৰিছে। অৰূপৰ চিঠিখনত থকা এই যে যোৱা 5/5/13 তাৰিখে মই এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাই কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ হোৱা নাছিল। ওপৰৰ বাক্যকেইটিত থকা গৈছিলোঁ, হৈছিল, খুৱাইছিল আৰু নাছিল, এই ক্ৰিয়াপদকেইটাই ইতিমধ্যে হৈ যোৱা কামবোৰৰ অৰ্থ প্ৰকাশ কৰিছে। এনেদৰে আগতে হৈ যোৱা কাৰ্যৰ অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক অতীত কাল বুলি কোৱা হয়। শিক্ষয়িত্ৰীগৰাকীয়ে কোৱা বাক্য দুটা মন কৰাচোন। অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। ইয়াত এই পাইছোঁ আৰু হৈছে এই ক্ৰিয়াপদ দুটিয়ে কামটো এতিয়া নাইবা সদায় কৰা বা হোৱা বুজাইছে। এতিয়া কৰা, হোৱা বা চলি থকা অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক বৰ্তমান কাল বুলি কোৱা হয়। যেনে কাদমে গান গাইছে, বাচাপিয়ে নাচিছে, মই তোমালোকক শিকাই দিছোঁ ৰবা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। ওপৰৰ বাক্য দুটাত ব্যৱহাৰ হোৱা ৰবা আৰু লিখিবা এই ক্ৰিয়াপদ দুটাই এতিয়ালৈকে সম্পন্ন নোহোৱা কামৰ অৰ্থ বুজাইছে। এনেদৰে আগলৈ হ'বলগীয়া কামৰ অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ কালক ভৱিষ্যৎ কাল বুলি কোৱা হয়। কাইলৈ বাইদেৱে আমাক সাধু কথা ক'ব, আমি মন পুতি শুনিম। সাধু শুনি বৰ ভাল লাগিব। এতিয়া আমি এই পাঠটোৰ পৰা এইকেইটা কথা গম পালোঁ যে যি ক্ৰিয়াই সদায় কাম হোৱা বা চলি থকা বুজায় তাকে বৰ্তমান কাল বোলে। বৰ্তমান কালৰ ক্ৰিয়া হৈছে ওলাই, খাওঁ, সাৰো। উদাহৰণ হ'ব, বেলি পূবত ওলাই, আমি ভাত খাওঁ, আমি বাঢ়নিৰে ঠাই সাৰো। অতীত কাল, যি ক্ৰিয়াৰ কাম আগেয়ে শেষ হৈ গ'ল তাক ভূত বা অতীত কাল বোলে। যেনে দেশভক্ত তৰুণৰাম ফুকন বাগ্মী পুৰুষ আছিল, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ অমৰ হ'ল, আমি ঘৰ-বাৰী চাফা কৰিলোঁ। ভৱিষ্যৎ কাল, যি ক্ৰিয়াৰ কাম আগলৈ হ'ব তাক ভৱিষ্যৎ কাল বোলে। ভৱিষ্যৎ কালৰ ক্ৰিয়াৰে বাক্য ৰচনা। মই বিদ্যা আৰ্জিম, তেওঁ বীৰ পুৰুষ হ'ব, অবাবত সময় নকটাবা। এতিয়া পুনৰ আমি অৰূপৰ আবেদন পাঠটোৰ ভাষা অধ্যয়নৰ অনুশীলনীখিনি চাওঁচোন। ইয়াত দিছে, তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে, তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন দিয়া আৰু তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা। ক নম্বৰ, মই কাইলৈ গুৱাহাটীলৈ যাম। ইয়াত গৈছিলোতো নহ'ব, যাম। সৌৱা চৰাইবোৰ আকাশত উৰিছে, যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। আহা আমি ঘৰলৈ যাওঁ, মই কিতাপ পঢ়োঁ, তুমি কি কৰিছা? তেওঁ ধান দাইছে, আমি ছবি আঁকিছিলোঁ, তোমালোকে গীত গাইছিলা, তেওঁলোকে বল খেলিছিল, দেউতা আজি আহি পাব, সিহঁতে কাইলৈ চিনেমা চাব, আমি বৰশী বাম। এইখিনি হৈছে এই অনুশীলনী। তোমালোকে এই পাঠটো পুনৰ এবাৰ ভালদৰে পঢ়ি এই অনুশীলনীখিনি বহীত শুদ্ধকৈ কৰিবলৈ যত্ন কৰিবা আৰু এই কালকেইটা ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিবা। আমাৰ আজিৰ পাঠ ইমানতেই সামৰিছোঁ। তোমালোকৰ ভাল হওক।